নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 মে। 1250 টকা নহয় অৰুণোদয় আঁচনি 3000 টকা সোমাব। অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ল। কেতিয়া অৰুণোদয় আঁচনিৰ টকা সোমাব মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে সকলোৰে একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 টকা সোমাই যাব। তালিকাত নাম থাকিলে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আত্মসহায়ক 25জন মহিলা বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা চেক পাইছে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে বেংক একাউণ্টত চৰকাৰে প্ৰতিমাহতে টকা প্ৰদান কৰিব। লগতে কেইবাবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয়ৰ ধনৰাশি। 1250 টকা নহয় অৰুণোদয় আঁচনিৰ অধীনত 3000 টকা সোমাব সকলোৰে একাউণ্টত। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত কিমান তাৰিখত অৰুণোদয় আঁচনিৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলাসকলে ৱেইট কৰি আছে কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 3000 টকা প্ৰদান কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ইস্তাহাৰত ঘোষণা কৰিছিল। 1250 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি আৰু ইয়াক লৈ গুৰুত্বপূৰ্ণ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰতে উল্লেখ কৰা আছে সকলো প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 12 তাৰিখে শপত গ্ৰহণ কৰিব আৰু শপত লোৱাৰ পিছতে অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখত প্ৰদান কৰা হ'ব আৰু সকলোকেইটা প্ৰতিশ্ৰুতি এটা এটাকৈ প্ৰদান কৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিনামূলীয়া মিঠাতেল ল'বলৈ সাজু হওক জনতাই। লগতে থাকিব দালি, চেনি, নিমখ আৰু চাহপাত। সাজু হৈছে বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি নিৰ্বাচনৰ পিছতে দিয়া হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এই মাহৰ ৰেচন সংগ্ৰহ কৰিলে নাই, দালি, চেনি, নিমখ আপুনি লাভ কৰিব। লগতে চাউল লাভ কৰিব আৰু এই মাহত আপুনি 100 টকা দিব লাগিব। আৰু কাইলৈ হৈছে 10 তাৰিখ আৰু কাইলৈৰ পূৰ্বে আপুনি ৰেচনৰ চাউল সংগ্ৰহ কৰক। অন্যথা ৰেচনৰ চাউলৰ লগতে চেনি, দালি, নিমখ আপুনি নাপাব। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা এইকেইবিধ সামগ্ৰী সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। 1 টকা দিব নালাগে। শপত গ্ৰহণৰ পিছতে শীঘ্ৰে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচন। লগতে থাকিব 1 লিটাৰ মিঠাতেল। বিনামূলীয়া চাউল, দালি, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰা হ'ব এই সুবিধা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। নতুনকৈ ৰাজ্যত দিয়া হ'ব চৰকাৰী কৰ। প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়া চৰকাৰী কৰ। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে চৰকাৰী কৰৰ বাবে আবেদন কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰী কৰৰ টকা কেতিয়া প্ৰদান কৰিব? অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব PMAYৰ অধীনত চৰকাৰী কৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। শপত গ্ৰহণ কৰি প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে ভাল খবৰ। বিজেপি চৰকাৰ আহিলে এই সুবিধা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ঘোষণা। বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোক লৈ ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি চৰকাৰী কৰ পোৱা নাই আপুনি PMAYৰ অধীনত যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাই তেনে ক্ষেত্ৰত নতুনকৈ আপুনি সাজু কৰক কেইবাবিধ নথিপত্ৰ। 7খন নথিপত্ৰৰ জৰিয়তে আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিব পাৰিব বা নতুনকৈ জিঅ'ৰিং কৰিব পাৰিব। আপোনালোকে কেনেকৈ চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰি লাখ লাখ দুখীয়াক নতুনকৈ চৰকাৰী কৰৰ বাবে আবেদন কৰিবলৈ সুযোগ প্ৰদান কৰিব। আৰু যিসকলে জিঅ'ৰিং কৰিছে সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিব।
তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পশ্চিমবংগত উপস্থিত হৈ সৈকন্য দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বংগৰ পৰাই উচ্ছেদক লৈ কৰিলে বৃহৎ মন্তব্য 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপি আৰম্ভ কৰিব উচ্ছেদ অভিযান চৰকাৰ গঠন কৰিয়ে পশ্চিমবংগত চলিব উচ্ছেদ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈ বৃহৎ একশ্যন আৰম্ভ কৰিব সমান্তৰালকৈ অসমতো একশ্যন চলিব বাংলাদেশৰ বিৰুদ্ধে বংগৰ সীমান্ত চিল কৰা হ'ব বুলি ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠিওৱাৰ হুংকাৰ দিছে 12 তাৰিখে চৰকাৰ গঠন কৰি একশ্যন আৰম্ভ কৰিব বিজেপিয়ে বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান চৰকাৰ গঠন কৰি শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিমবংগত উপস্থিত হৈ সক্ৰিয় দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বিজেপি চৰকাৰে যিকেইটা ইস্তাহাৰত প্ৰকাশ কৰিছে সকলোকেইটা ইস্তাহাৰত উল্লেখ কৰা অনুযায়ী সকলোকেইটা প্ৰতিশ্ৰুতি পূৰণ কৰিব যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব যদি আপোনাৰ ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব ৰাজ্যত ভয়ংকৰভাৱে উচ্ছেদ হৈ যাব কৃষকৰ টকা বৃদ্ধি কৰা হ'ব এনেকুৱাকৈ নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপিত কৰিছিল বিজেপি চৰকাৰে আৰু সকলোকেইটা ইস্তাহাৰত উল্লেখ অনুযায়ী পূৰণ কৰিব বিজেপিয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশত সৰা বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে যদি আপোনাৰ ঘৰত দুচকীয়া চাৰিচকীয়া তিনিচকীয়া বাহন আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ কিয়নো 15 মেৰ পূৰ্বে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য ভাৰতত প্ৰতি মাহত বৃদ্ধি ক্ষতিৰ সন্মুখীন হৈছে ইন্ধনৰ কোম্পানীয়ে ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে বৃদ্ধি পাইছে খাৰুৱা তেলৰ মূল্য কেৱল ইয়াই নহয় হৰমুজ প্ৰণালী নিষিদ্ধা জাৰিৰ পাছতে খাৰুৱা তেলৰ দাম বৃদ্ধি পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম আছিল $70 আৰু যুদ্ধৰ প্ৰভাৱ পৰি এতিয়া একেসময়তে প্ৰতি বেৰেল তেলৰ মূল্য বৃদ্ধি পাইছে $126 আৰু বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ দাম বৃদ্ধিৰ পাছতো ভাৰতত হোৱা নাছিল মূল্য বৃদ্ধি আৰু প্ৰতিদিনে প্ৰায় 1000 কোটি টকাৰ ক্ষতিৰ সন্মুখীন পেট্ৰল আৰু ডিজেলৰ কোম্পানীয়ে আৰু এই কাৰণতে এসপ্তাহৰ ভিতৰতে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য সূত্ৰ অনুসৰি 15 মেৰ পূৰ্বে সলনি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য ইন্ধন কোম্পানীয়ে প্ৰতি মাহে 30,000 কোটি টকা ক্ষতিৰ সন্মুখীনৰ তথ্য প্ৰকাশ কৰিছে আৰু দেশত সৰা বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য ইয়াৰ বিষয়ে জনতাই কি ক'ব পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হ'ব লাগে নে নাই জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মমতাক ওফৰাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হ'ল শুভেন্দ্ৰ অধিকাৰী বংগৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হ'ল শুভেন্দ্ৰ অধিকাৰী 207খন আসন লাভ কৰি বিজেপিয়ে গঠন কৰিলে চৰকাৰ পশ্চিমবংগৰ নৱ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে শুভেন্দ্ৰয়ে আৰু বংগত আৰম্ভ হ'ল বিজেপি যুগৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰু অৱসান ঘটিল মমতা যুগৰ শুভেন্দ্ৰৰ সৈতে 5 মন্ত্ৰী ল'লে শপত এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিতৰত যিমান পাৰে সকলোৱে পেজিকৈ শ্বেয়াৰ কৰি দিব কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মমতাক ওপৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হ'ল শুভেন্দ্ৰ অধিকাৰীয়ে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব মৌলানা বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমলে কৰিছে বৃহৎ মন্তব্য চৰকাৰ গঠনৰ পূৰ্বে মৌলানা বদৰুদ্দিন আজমলে এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ মন্তব্য কৰিছে উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনাৰ দায়িত্ব ল'ব মৌলানা বদৰুদ্দিন আজমলে সমগ্ৰ অসমতে উচ্ছেদ বন্ধৰ দাবী জনাইছে মৌলানা বদৰুদ্দিন আজমলে ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ শিক্ষাৰ্থীৰ সম্পূৰ্ণ দায়িত্ব ল'লে আৰু উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব আজমল অসমত এইবাৰ উচ্ছেদ হ'লে জীয়াই থকা মুস্কিল কৰিব কেৱল ইয়াই নহয় ফু মাৰি সকলোকে শেষ কৰাৰ হুংকাৰ দিছে মৌলানা বদৰুদ্দিন আজমলে চৰকাৰ গঠনৰ পূৰ্বে উচ্ছেদৰ চৰম বিৰোধিতা কৰিছে আজমলে উচ্ছেদৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব মৌলানা বদৰুদ্দিন আজমলে এনেকুৱাকৈ মৌলানা বদৰুদ্দিন আজমলে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কংগ্ৰেছৰ ভোট নোপোৱা হ'লে পৰাস্ত হ'লহেঁতেন অখিল গগৈ মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ যিকোনো মুহূৰ্তত ভাঙিব পাৰে কংগ্ৰেছ ৰাজ্যৰ দলৰ মিত্ৰতা অখিল গগৈৰ কথাবোৰ বিৰোধী দলৰ দ্বাৰাই হোৱা নাই ৰাতি অখিল গগৈয়ে কাৰ লগত কথা পাতে এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে একপক্ষীয়ভাৱে কথা ক'বলৈ এৰক অখিল গগৈয়ে নিজৰ সীমাৰ ভিতৰত থাকিহে কথা ক'ব লাগে অখিল গগৈৰ কথা বতৰা ৰাইজৰ সন্দেহ
উপজিছে কেৱল এয়াই নহয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে হৈ পৰিছে অখিল গগৈৰ কথাবোৰ আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে হৈছে নেকি অখিল গগৈৰ কথাবোৰ জনতাৰ মন্তব্যটো কমেণ্ট বক্সত জনাব কংগ্ৰেছৰ ভোট নোহোৱা হ'লে ঠিঙতো হাৰিলেহেঁতেন ৰাইজৰ দল অখিল গগৈক উভতি ধৰিছে গৌৰৱ গগৈয়ে আচলতে গৌৰৱ গগৈয়ে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব কংগ্ৰেছৰ ভোট নোপোৱা হ'লে পৰাস্ত হ'লহেঁতেন নেকি অখিল গগৈ অখিল গগৈয়ে মৃত্যুৰত ধৰ্ম পালন কৰা নাই নেকি আচলতে গৌৰৱ গগৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে অখিল গগৈলৈ জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যবাসীয়ে লাভ কৰিব বিনামূলীয়াকৈ চিলিণ্ডাৰ আপোনাৰ ঘৰত গেছ চিলিণ্ডাৰ আছে নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ 1 টকা নিদিয়াকৈ লাভ কৰিব বিনামূলীয়া গেছ চিলিণ্ডাৰ নতুন চৰকাৰ গঠনৰ পাছতে পাব এই বৃহৎ সুবিধা শপত গ্ৰহণৰ পাছতে পূৰণ কৰা হ'ব এটা এটাকৈ প্ৰতিশ্ৰুতি চিলিণ্ডাৰক লৈ বিজেপিৰ বৃহৎ সিদ্ধান্ত অক্টোবৰ মাহত পাব ধন নিদিয়াকৈ চিলিণ্ডাৰ যদি আপোনাৰ ঘৰত চৰকাৰী গেছ চিলিণ্ডাৰ আছে বা উজ্জ্বলা আঁচনি গেছ চিলিণ্ডাৰ আছে তেনে ক্ষেত্ৰত 1 টকা নিদিয়াকৈ আপুনি অক্টোবৰতে ফ্ৰী লাভ কৰিব গেছ চিলিণ্ডাৰ অৰুণোদয় আঁচনি ৰেচন কাৰ্ডক লৈ আহিছে কেইবাটাও নতুন সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গেছ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় ৰেচন কাৰ্ডক লৈ নিৰ্বাচনী ইস্তাহাৰত কেইবাটাও নতুন আঁচনি উল্লেখ কৰিছিল আৰু সকলোকেইটা প্ৰতিশ্ৰুতি এতিয়া পূৰণ কৰিব ৰাজ্যবাসীলৈ ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ ঘৰত বিনামূলীয়া চিলিণ্ডাৰ আছেনে যদি উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ নাই আপুনি নতুনকৈ কৰিব পাৰিব আবেদন কেনেকৈ আবেদন কৰিব কি নথি পত্ৰ লাগিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়া এটা কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম কেনেকুৱাকৈ আবেদন কৰিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'